চাপৰ ঢেৰঘাটস্থিত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাহনে মহতিয়াই লৈ যায় এটি শিশুক, ফলত থিতাতে নিহত হয় শিশুটি। শিশুটিৰ বৰকান্দাৰ ফকিৰান জিলাৰ আয়েছা খাতুন বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে শিশুটিৰ ভাতৃয়ে ঢেৰঘাটৰ মমতা ইটা উদ্যোগত কৰ্মৰত আছিল আৰু ভগ্নী আয়েছা খাতুনে ভায়েকৰ তাত কেইদিনমান পূৰ্বে আহিছিল ফুৰিবলৈ। ৰাতিপুৱা ইটা উদ্যোগৰ ওচৰতে বজাৰ কৰিবলৈ গৈ উভতাৰ ফলতে ভয়ংকৰ হয় এই শোকাবহ ঘটনা। বলেৰো বাহনখনৰ নম্বৰ হৈছে AS16AC4799। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰু বাহনখন চাপৰ থানালৈ লৈ যায়। ব্যুৰ ৰিপৰ্ট, এনি নিউজ লাইভ 24x7। দীর্ঘাত মমতা ভাষাত মানে একটা বলেরো গাড়ি একটা আপনি মানে মারিয়ে দিছে সকালে হাই রোডত। ছোৱালীজনীৰ নাম কি কোম্পানী? ছোৱালীজনীৰ নাম হল আইসা খাতুন, ঘর বরকান্দাত। ইয়াত কি কৰিব আহিছে? ইয়াত মানে ওর ভাইয়ের দুটা মানে যে কাম করে ভাটাত, ও মানে বেড়াবা আইছে। মানে সকালে গেছে দোকানত থাকিয়ে মানে রাস্তা পার হব লাগছে আর বলেরোটা আহিয়ে মারিয়ে দিছে। ইয়াত কোন কোন আছে? পুলিচ আহিছে? পুলিশ আইছে। ছোৱালীজনী ইয়াত কাম কৰে নেকি? কাম না করে। তাৰ ভায়েকে কাম কৰে? হ্যাঁ, তার ভাইয়ে কাম করে। ঘূৰিব আহিছে। ঘুরি ভাই ছোৱালীজনীৰ নাম কি ক'লে? আইসা খাতুন, ঘৰ ক'ত? বরকান্দা।